হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আপোনালোকক কেইটামান সাঁচি পুলি দেখুৱাই আছোঁ। এই সাঁচি পুলিবোৰ আপোনালোকে পটককৈ কিনি আনি ৰুই দিব নালাগে। এনেকৈ এই চব কেনেকৈ ঠাণ্ডাত এই সাঁচি পুলিখিনি কলগছৰ মাজত ভৰাই থোৱা আছে। এইখিনি হ'ল যোৱা বছৰৰ সাঁচি। এই সাঁচি পুলিখিনি আনি ইয়াত ধুনীয়াকৈ সযতনে থৈ দিয়া হৈছে। ইয়াৰ গ্ৰোথটো চাওক, মিঠা সাঁচি। এই চাওক, এইটো ৰোৱাই নাই, কিন্তু তাৰ গ্ৰোথটো চব পেঞ্চিল টাইপ। ইয়াত প্ৰায় 2000-2500 মান পুলি আছে। এই পুলিখিনি আপোনাৰ এই কাতি মাহত যদি ৰুই দিয়া হয়, তেতিয়া আপোনাৰ পটাপট বাঢ়ি আহিব। যদি ভাঙনি মাটি হয় তেতিয়াতো কথাই নাই। আপোনাৰ এই পুলিবিলাক 5 বছৰৰ পৰা 10 বছৰৰ ভিতৰত আপুনি বিক্ৰী কৰিব পাৰিব। মই ভালকৈ আপোনালোকক দেখাই দিছোঁ। চাওক, এইখিনি পলিথিন হয়। যদি আপুনি এখন সাঁচি বাগান কৰিম বুলি ভাবিছে, তেতিয়া আপুনি এইবাৰেই কিনি ৰাখক, পুলিখিনি কিনি ৰাখক আৰু এবছৰ এনেকৈ ঠাণ্ডাত আপোনাৰ ঘৰত ৰাখি দিয়ক। তাৰপিছত আপুনি পুলিখিনি ৰোপণ কৰিব। বেছি দীঘলীয়া নকৰোঁ, আজিলৈ আহোঁ। ধন্যবাদ।